এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু 7 বজাত শাল গছৰ মাজে মাজে গৈ আছো এখন নতুন ঠাইলৈ আপোনালোকক দেখুৱাবলৈ সেই নতুন ঠাইডোখৰ চাওক চাৰিওফালে শাল গছৰ মাজেৰে এটা লুংলুঙীয়া ৰাস্তা আৰু সেই ৰাস্তাৰে গৈ আছো আমি সেই নতুন ঠাইডোখৰলৈ ক'ত গৈ আছো আপোনালোকক দেখুৱাম চাই থাকিব এনেকুৱা এডভেঞ্চাৰ টাইপ ৰাস্তাত গাড়ী চলাই মজা লাগে তাৰে আমেজটো বেলেগ উঠি আহিলো পাহাৰৰ ওপৰলৈকে আকৌ চাৰিওপিনে শাল গছ চাই থাকিব এতিয়া আপোনালোকক লগ পাম মই নতুন ঠাইডোখৰ কোন নতুন ঠাই নাম কি মই তাতে গৈ পেলাই আপোনালোকক কম ওকে চাই থাকিব পাহাৰীয়া পথৰ পৰা আহি পালো পকী পথ গাঁৱলীয়া পথ ৰাতিপুৱাৰ ভাগ সেইকাৰণে মহ গৰু ছাগলী দেখিবলৈ পোৱা গৈছে লাহে লাহে গৈছো গৰুৰ কাৰণে গাড়ী আগবঢ়াই ল'ব পৰা নাই অকমান পিছত আমি গন্তব্য স্থান পাম মই আহি পালো আপোনালোকক দেখুৱাব খোজা ঠাইডোখৰলৈ মই এতিয়া এটা চাংঘৰৰ ওপৰত আছো হাৰি ওপৰৰ পৰা আপোনালোকক য'ত লৈ আহিছো সেই ঠাইডোখৰ দেখুৱাম সেই ঠাইডোখৰৰ নাম হৈছে ধীৰ বিল অসমত যিমান কেইখন ডাঙৰ বিল আছে তাৰে ভিতৰত এখন বিল হ'ল ধীৰ বিল চাপৰৰ নিচেই কাষত লাগি আছে এই ধীৰ বিলখন আপোনালোকক দেখুৱাম তাৰ আগত ধীৰ বিলৰ সন্মুখত বিৰাট ডাঙৰ ঠাই এখন আছে তাতে পিকনিক স্পট এইটো একচুৱেলি চিজনত ঠাণ্ডাৰ চিজনত মাঘ বিহুলৈকে ইয়াত যথেষ্ট সংখ্যক লোক আহে কেৱল ধীৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আৰু পিকনিক খাবলৈ মই ইয়াত দৃশ্যাংশ দেখুৱাম আপোনালোকে চাই থাকক এয়া সন্মুখত অকমান কুঁৱলী পৰাৰ দৰে হৈ আছে সেইকাৰণে বিলখন ভালদৰে দেখা পোৱা নাই মই ওচৰলৈকে লৈ যাম মই এই চাংঘৰটোৰ পৰা আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাইছো চাব পকী কৰা চাংঘৰ উঠি আহিছো কাঠৰ নহয় চাংঘৰ বুলি ক'লে হতে বাঁহৰ কাঠৰ তেনেকুৱা বুজায় এইটো পকী কৰা চাইছে মই সেই ফ্লেগবিলাক আপোনালোকে যে চাইছে তাতে হৈছে গেটখন আমি তেনেকৈ সোমাই আহিছোঁ গাড়ী তাতে ৰাখিছোঁ এইখিনি ৱাকিং ডিষ্টেঞ্চ আৰু এই ঠাইডোখৰ যে দেখিছে এইখিনি একচুৱেলি পিকনিক স্পট হয় ইয়াত যথেষ্ট সংখ্যক লোক মাঘ বিহুলৈকে পিকনিক খোৱাৰ পৰিৱেশটো মাঘ বিহুলৈকে থাকে যথেষ্ট সংখ্যক লোক আহে লোকে লোকাৰণ্য হৈ পৰে বিভিন্ন ধৰণৰ পাৰ্টি আহে অসমৰ বিভিন্ন ঠাইৰ পৰা আহে এতিয়া স্পটটো বন্ধ হৈ গ'ল আজি নিৰিবিলি হৈ আছে সেইকাৰণে আহিছোঁ ভিডিঅ' বনাবলৈ কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ দৃশ্যটো চাওক চাৰিওপিনে কেৱল সেউজীয়া পথাৰখন চাইছে বহুত ডাঙৰ পথাৰ মই এতিয়া আপোনালোকক বিললৈকে লৈ যাম আৰু সেয়া মই দেখুৱাইছোঁ ফ্লেগবিলাক উৰি আছে যে বিভিন্ন কালাৰৰ ফ্লেগ সেই ফ্লেগৰ তলত নাও আছে সেই নাওৰে চাওঁ নাৱৰীয়া পাওনে নাও ৰাতিপুৱাৰ ভাগ আপোনালোকক বিলখন দেখুৱাত ট্ৰাই কৰিম আপোনালোকে জানে সোণালী বান্দৰ পৰা অসমত সোণালী বান্দৰ পৰা এখন পাহাৰ হৈছে চক্ৰশিলা পাহাৰ আৰু এই চক্ৰশিলা পাহাৰ ধীৰ বিলৰ কাষতে আছে কোনখন পাহাৰ এয়া সেইখন চক্ৰশিলা পাহাৰ চাইছে মই হাতেৰে দেখুৱাই দিছোঁ সেই চক্ৰশিলা পাহাৰতেই সোণালী বান্দৰ পোৱা যায় যিসকল লোকে সোণালী বান্দৰ চাব খোজে এই চক্ৰশিলা পাহাৰলৈকে আহিলে হ'ল এফালে আপোনালোকে ধীৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব আনফালে সোণালী বান্দৰ চাব পাৰিব যিসকলে অহা নাই আপোনালোকে যদি ধীৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিব খোজে চক্ৰশিলা পাহাৰৰ সৌন্দৰ্য উপভোগ কৰিব খোজে সোণালী বান্দৰ চাব খোজে তেন্তে এবাৰ ইয়ালৈকে আহক চাপৰলৈকে আহক চাপৰত হল্ড কৰি পেলাই আপোনালোকে চাব পাৰিব চাপৰত এতিয়া সুবিধা হ'ল থাকিব পৰা হোটেল হৈছে ৰাতি থাকিব পৰা হোটেল হৈছে কোনো অসুবিধা নাই চাপৰত থাকি পেলাই চাপৰৰ নিচেই কাষত থকা অসমৰ আটাইতকৈ ডাঙৰ বিলখন ধীৰ বিল বুলি ক'ব পাৰি সেই ধীৰ বিলখন আপোনালোকে চাব পাৰিব আৰু চক্ৰশিলা পাহাৰৰ সৌন্দৰ্য চাব পাৰিব সোণালী বান্দৰ চাব পাৰিব ফ্ৰেণ্ডছ মই এতিয়া এনেকৈ তলত নামি গৈ আছোঁ সেয়া সন্মুখত নাৱৰীয়া আছে নাই নাজানো সেই নাৱৰে এতিয়া আপোনালোকক বিলখন দেখুৱাম ইয়াত বিভিন্ন ধৰণৰ চৰাই আহে পৰিভ্ৰমণকাৰী চৰাই আহে হাঁহ আহে
বনৰীয়া হাঁহ এই হাঁহ ইয়াত চাওক পানীত ফুৰি আছে চাওক সেয়া পানীত চাইছে মই দেখুৱাইছোঁ ওচৰৰ পৰা দেখুৱাত ট্ৰাই কৰিম এয়া বটিং কৰিব পৰা ব্যৱস্থা ধুনীয়া নাও মানুহ খুব সম্ভৱ নাই নাৱৰীয়া অহা নাই নাৱৰীয়া আহিলে আমি উঠিম চাইছে এইফালে এখন ৰেডি এইফালে এখন ৰেডি চাইছে কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ ইয়াৰ নেচাৰেল বিউটিটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাওক যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই এতিয়া আপোনালোকক এই বনৰীয়া হাঁহ দেখুওৱাত ট্ৰাই কৰিছোঁ ইয়াৰ পৰাই দেখুৱাইছোঁ ধীৰঘাটৰ নেচাৰেল বিউটি সেয়া পানী কাউৰী উৰি আছে সন্মুখত জাক জাক পানী কাউৰী চাওক কি ধুনীয়া দৃশ্য চাওক এই হাঁহবিলাক উৰি আছে সেইটো ফালে গৈ আছে চাইছে আকৌ উৰি গৈ পেলাই তাতে পৰিলে মাজত পৰিলে বিলৰ মই ইটো পাৰৰ পৰা সেইটো পাৰলৈকে গৈ আছোঁ বাঁহৰ ব্ৰিজ এখন আছে এই বাঁহৰ ব্ৰিজখনৰে গৈ আছোঁ সেইটো মূৰলৈকে সেইটো মূৰত আকৌ নাও আছে দুখন তাৰলৈকে যাওঁ চাওঁ এখন নাও ল'ব পাৰোঁ নেকি নিজে চলাই লগত মোৰ আছে কোন আছেতো গম পাইছে তিলাদা লগত আছে তেওঁ নাও চলাব জানে অস্তাদ নাও চলোৱাৰ তাৰলৈকে গৈ আছোঁ চাওঁচোন নাওখন পাওঁনে নাই বাঁহৰ ব্ৰিজখনৰে গৈ আছোঁ মই আছিলোঁ সেইটো মূৰত সেই নাওকেইখন যে আছে তাতে আছিলোঁ অকণমান আগত সেইটো ছাইডত আছিলোঁ মই এই বাঁহৰ ব্ৰিজখনেৰে এইটো ছাইডত আহিলোঁ আৰু ইয়াৰ পৰা একদম চক্ৰশিলা পাহাৰখন নিচেই ওচৰত চাওক সেইখন চক্ৰশিলা পাহাৰখন আৰু ইয়াৰ পৰা মই ধীৰবিলৰ দৃশ্য দেখুৱাইছোঁ চাইছে চাওঁ নাও আছে কিন্তু নাৱত এখন সৰু নাও আছে কিন্তু নাওখনত কঠীয়া তুলিছে ল'ব পৰা নাযাব চাগে কোনো মানুহ অহা নাই এতিয়ালৈকে ৰাতিপুৱা 8 বাজিছে কিন্তু কোনো অহা নাই চাওঁ আপোনালোকক বিলৰ মাজলৈকে লৈ যাব পাৰোঁ নে নাই বিলৰ মাজৰ দৃশ্য সৌন্দৰ্য দেখাব পাৰোঁ নে নাই ক'ব পৰা নাই অলমষ্ট ট্ৰাই কৰিম নাওখন আছিলে কিন্তু তাতে এইখন নাও এতিয়া লৈ যাব পাৰি কিন্তু কোনো মানুহ নাই পাৰ্মিশ্যন নোহোৱাকৈ লৈ যাব লাগিব চাওঁচোন কি কৰা যায় দেখাব পাৰোঁ নেকি আৰু এইবিলাক মেচিনেদি চলা নাও এইকেইখন চাইছে কিন্তু ইয়াত কোনো মানুহ অহা নাই এতিয়ালৈকে এতিয়া চাওঁ নাওখন ল'ব পৰা যায় নে নাই তিলাদা পানীত নামিলে আল্টিমেট নাও পাই গ'লোঁ এয়া মোৰ তেখেতৰ নাও দি দিলে আমাক আৰু চলাই আছে কোন তিলাদা থাকিলে নাৱত উঠাৰ কোনো ভয় নাই নিৰ্ভয়ে উঠিব পাৰি তথাপি নাৱৰীয়াজনে মোক লাইফ বেল্ট দি দিলে মই পিন্ধি লৈছোঁ লাইফ জেকেট আৰু নিৰ্ভয়ে এতিয়া গৈ থাকিম ধীৰবিলত এতিয়া মাজত আপোনালোকক লৈ গৈ আছোঁ পুৰা মাজত পিছফালে এয়া হাঁহবিলাক আছে চাইছে উৰি আছে পিছপিনে চাওক পুৰা দৃশ্যাংশ আপোনালোকক দেখুৱাত ট্ৰাই কৰিছোঁ চাওক চাইছে হাউ ৱাণ্ডাৰফুল কিমান ধুনীয়া লাগিছে চাওক কি ধুনীয়া দৃশ্য অসমৰ যিমানকেইখন ডাঙৰ বিল আছে তাৰে ভিতৰত এখন ডাঙৰ বিল হৈছে ধীৰবিল আৰু ধীৰবিল কিহৰ কাৰণে বিখ্যাত ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে হাঁহ আহে হাঁহবিলাকতো আপোনালোকক দেখুৱালোৱে আমাৰ ইয়াত এইটো চাৰ্লি হাঁহ বুলি কয় আৰু ইয়াৰ ৰৌ মাছ ধীৰবিলৰ ৰৌ মাছ বিখ্যাত ৰৌ মাছ ইয়াৰ ৰৌ মাছৰ সোৱাদ বেলেগ বিলতকৈ পৃথক হয় এবাৰ যদি ধীৰবিলৰ ৰৌ মাছ আপোনালোকে খায় তাৰ সোৱাদ আপোনালোকে পাহৰিব নোৱাৰিব আৰু এই মাছ মাৰে সাধাৰণতে মাঘ বিহুৰ সময়ত সেই মাঘ বিহুৰ সময়ত মাছ মাৰে কেনেকুৱা লাগিছে চাইজ ফ্ৰেণ্ডছ কওক
মই পুৰা দৃশ্যাংশ দেখুৱাইছোঁ এয়া হাঁহ উৰি আছে চাওক এইফালে চক্ৰশিলা পাহাৰ অকণমান ভয়ে ভয়ে থিয় হ'লোঁ নাওখনত তিলাদাই লাহে লাহে চলাই আছে অৱশ্যে খুব ধুনীয়াকৈ চলায় অস্তাত নাও চলোৱাত সাঁতুৰিব অস্তাত আৰু মই অলপ ভয়টো কম আছে কাৰণে মই জেকেট পিন্ধি লৈছোঁ লাইফ জেকেট পিন্ধি লৈছোঁ ভয়ৰ কাৰণ নাই চাইছে দৃশ্য চাওক কেনেকুৱা দৃশ্য নিশ্চয় ভাল লাগিছে সেইবিলাক পৰিভ্ৰমণকাৰী চৰাই চাওক সন্মুখত চাইছে নাও অহা দেখি উৰি গৈ আছে সেইবিলাক বহুত আছে ইয়াত আমি বেছি আগলৈ আগবাঢ়িব নোৱাৰিম নাও তলত লাগি ধৰিব চাইছে চাওক দৃশ্য পৰিভ্ৰমণ কৰা চৰাইবিলাক চাওক আমাৰ নাও অহা দেখি অকণমান আঁতৰত উৰি গ'ল চাওক চৰাই উৰাৰ দৃশ্য চাওক কি ধুনীয়া দৃশ্য কেমেৰাত বন্দী হৈছে আপোনালোকে নিশ্চয় ভাল পাইছে প্ৰায় 100-150 চৰাই আছে এয়া আমাৰ মূৰৰ ওপৰেৰে উৰি আহিছে এয়া এয়া কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ কওক আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবলৈ লৈছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকল নতুন ভিউৱাৰে মোৰ ভিডিঅ'টো চাই আছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আহি থকা ভিডিঅ'বোৰ পাই থাকিবলৈ বেল আইকনটোত ক্লিক কৰি অল বুটামটো এক্টিভ কৰিবলৈ নাপাহৰিব এই চৰাই উৰি পৰিভ্ৰমণকাৰী চৰাই উৰি থকা দৃশ্যটো কেনে পাইছে আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক তেতিয়া ভাল লাগিব ভিডিঅ'টো বনাৰ সাৰ্থকতা আমাৰ সিদ্ধি হ'ব অ'কে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকল নতুন ভিউৱাৰে মোৰ ভিডিঅ'টো চাই আছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আহি থকা ভিডিঅ'বোৰ পাই থাকিবলৈ বেল আইকনটোত ক্লিক কৰি অল বুটামটো এক্টিভ কৰিবলৈ নাপাহৰিব বাই বাই ফ্ৰেণ্ডছ বাই বাই